दर्दनाक हादसे के बाद से पूरे गांव में माहौल गमगीन बना हुआ है। राज्य सरकार की तरफ से मंत्री अतुल बोरा हर पीड़ित परिवार के पास पहुंचे और अपनी संवेदनाएं व्यक्त की। শোকাকুল পৰিৱেশ গাঁওখনত সকলোৰে মনত দুখ ভাষাই নাই ক'বলৈ। আজি 2024 বৰ্ষৰ 3 তাৰিখ বছৰৰ আৰম্ভণিতে স্বাভাৱিকতে এই ঘটনাটোৱে সকলোকে মৰ্মান্তিক আঘাত দিছে। পৰিয়াল বুলি নহয়, পৰিয়াল আত্মীয় স্বজন বুলি নহয়। মাননীয় মুখ্যমন্ত্ৰী যিহেতু বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লৈছে আৰু এনেধৰণৰ পথ দুৰ্ঘটনা যাতে নহয়, আপোনালোকে জানে যে জানুৱাৰীৰ বাবেও তেখেতে যথেষ্ট সতৰ্ক কৰি দিছিল। বিভিন্ন উৎসৱ পাৰ্বণত নিজেও ওলাই যায়, তাৰ মাজতো এনেধৰণৰ ঘটনা নিতান্ত অত্যন্ত দুৰ্ভাগ্যজনক।